ব্লগ পাৰ্ট 2 জানেই শিৱসাগৰ আহিছোঁ যিহেতু কি চোৱা হ'ল কি খোৱা হ'ল কেনেকুৱা কিবা বস্তু ল'লোঁ কিবা কেনেকুৱা সকলোখিনি মিলাই এই ভিডিঅ'টোতে সমাপ্ত কৰা হৈছে তো চাই যাওক আপোনালোকে আগৰ ভিডিঅ'টোত আপোনালোকে চাইছে যদি গম পাইছে আমি চেপন সেইফালে চাব পাৰে চেপনৰ এইটো ৰাস্তাইদি আমি সোমাই গৈছিলোঁ তাৰপিছত মই ষ্টাৰ্ট মানে কৈছিলোঁ যে পাৰ্ট 2 ভিডিঅ'টো আপোনালোকে চাব তো গতিকে সেই গাইছ স্বাগতম টু মৃন্ময় ব্লগ বলক এতিয়া যাওঁ চৰাইদেউ মৈদাম আপোনালোকক দেখুৱাওঁ কেনেকুৱা কি তো সেয়ে হ'ব তো বলক আজি যেহেতু 9 তাৰিখ মানে 3 দিনীয়া কাৰ্যসূচীকে চৰাইদেউ মহোৎসৱ পতা হৈছে গতিকে মানে আজিও আমাৰে সৌভাগ্য যে তো আজিৰ দিনটোতে যে আহিব পাৰিছোঁ তো বলক তেতিয়াহ'লে মহোৎসৱো অলপমান দেখুৱাবলৈ চেষ্টা কৰিম আৰু সময়ো সিমান জানেই দিন ছুটি যিহেতু তো এতিয়া কিবা হয় তো বলক তেতিয়া ইয়াতে সকলোখিনি দোকানেই আছে চাব পাৰে গাইছ আহি পাই দিছে না কিমান এটা মানুহৰ পৰিৱেশ গাইছ কি কম আৰু চাইছে চক কিমানখিনি এতিয়া গাড়ীখন পোনপ্ৰথমতে আমিতো পাৰ্কিং কৰি আহিব লাগিব যিমান যি নহওক তো তাতে আমি চাহ তাহ খোৱা হ'ব তাৰপিছতে আমি মৈদাম চাব যাব লাগিব তো এতিয়া আমি গাড়ীখন পোনপ্ৰথমতেতো পাৰ্কিং কৰিব লাগিব জেগাটো ধেৰ আছে তো ইয়াতে এতিয়া পাৰ্কিং কৰা হৈছে গাইছ এতিয়া বলক তেতিয়া সকলোৱে আইডেণ্টি কাৰ্ড মাৰি লৈছে তো এতিয়া মানে ডিঙিত লৈ লৈছে তো এতিয়া যাব লাগে আৰু লগতে আমি এইফালে মানে এই দোকানবিলাকো চাই মেলি আহি আছোঁ গম পাইছে তো এতিয়া বলক তো ফাইনেলিতো আহি পাই গ'লোঁ কিন্তু আহি পালোঁ এইফালে দুখন গেট দেখিলোঁ ইখনলৈও যাম পিছত কিন্তু বৰ্তমান মানে এইখন মানে দুখন কণ্ট্ৰল কৰে মানে কেনেকুৱা বলক যাওঁ প্ৰথম এখনলৈ সোমাই আচলতে মেইডাম বুলি কোৱা হয় মেইডাম মানে হৈছে এক সমাধি ক্ষেত্ৰ গম পাইছে তো ময়ো গম পাইছোঁ যিহেতু অলপ চলপ গতিকে আপোনালোককো অলপমান কৈ দিছোঁ আহোমসকলৰ স্বৰ্গদেউসকল যেতিয়া ঢুকাইছিল ইয়াতে মানে সমাধি কৰা হৈছিল মানে এনেকুৱাই তো এতিয়া সকলোৱে ভিডিঅ' কল লাগিছে আৰু মই ধুনীয়াকৈ অলপমান চোৱাত লাগিছোঁ তো চাই যাওক ভিডিঅ'টো কেনেকুৱা পায় ক'ব ইয়াতে লিখিয়ে থোৱা হৈছে অনুগ্ৰহ কৰি মৈদামৰ ওপৰত নুঠিব তো চাই পাৰে অলপমান ইফালে যাম তাৰপিছতে আমাৰ মাজত দীপকো আছে কেনেকুৱা লাগিছে বঢ়িয়া তো সেই আৰু খাবলৈ দিয়া নাই ভোক লাগিছে অলপ বহি চাইছোঁ মানে অহাটো দিনটো ভালেই হ'ল চৰাইদেউ মহোৎসৱ ফিৰিয়ে যাব পাৰে অঁ তো তেনেকৈয়ে পাতে তো এইটো দিনতে হয় চাগে নিশ্চয় যদি ভুল হোৱা নাই তো সেইবিলাকে অলপমান দেখুৱালোঁ আপোনালোকক তো এতিয়া ক'ত যাব পাৰোঁ তেনেকৈ ভিডিঅ'বিলাক হ'ব আৰু দিয়ক মজাকৈ তো এইবিলাকে মৈদাম তো ইয়াৰ ওপৰত উঠিব নাপায় তো উঠিলে নিজৰে কিবা কিবি লাগে দিয়কচোন আৰু খিনি আহিছে যদিও সিহঁতি ইটো চাইডে চাই আছে তো আমি তিনিটা আহিছোঁ এইটো চাইডে চাবৰ কাৰণে তো আপোনালোকে আহিব ধুনীয়াকৈ চাই যাব অঁ আৰু মানে এইফালে ৰংঘৰ চোৱা হ'ব কাৰেংঘৰ তেনেকৈ চোৱা হ'ব গম পাইছে তো তেনেকুৱাই হ'বলৈ গৈ আছে তো সেই চাব পাৰে কি এটা পৰিৱেশ গাইছ পূৰা চাফ চিকুণ মজা চাব পাৰে পেকেটটো এনেই ভিতৰলৈ আনিবলৈ হাগি দিছে তো সেই আৰু তো ইয়াত বেছি টাইম নৰওঁ আকৌ যাবই লাগিব বেছি টাইম নাই তো সেই গাইছ কি কম ফটোৱে টিভিয়ে এইবিলাকত দেখি থকা তো আজি ইয়াত উপস্থিত হৈছোঁহি কি ধুনীয়া এটা পৰিৱেশ গাইছ কি কম ফটোতে দেখি থকা দিব আহিছে নাই আগতে আজি প্ৰথম অঁ তো সেই দেখিছে আকৌ সেইবিলাক চাবলৈ আছে শিৱসাগৰ এইবিলাক ৰংঘৰ কাৰেংঘৰ সেইবিলাক আছে বেছি টাইম নাই যাব তো সেইবিলাকে দিয়ক মজা চাওক না কি এটা ধুনীয়া ঘৰ মানে এইবিলাক আছেই তো ইয়াতে ধুনীয়াকৈ বহি ফটো চটো আপোনালোকে মাৰিব পাৰে কি এটা ধুনীয়া পৰিৱেশ মজা তো সিমান তো সেই তো এতিয়া যাব লাগে বেছি টাইম নাই চলো তো গাইছ এখনত ধুনীয়াকৈ সোমালোঁ আৰু ইফালৰখনত আহিছোঁ প্ৰথমতে যে দেখুৱাইছিলোঁ দুখন গেট থাকে যিহেতু তো এইখন চাব পাৰে ইয়াতে সকলোখিনি আছে তো চাব পাৰে ওপৰ ছাইডৰ পৰা ইয়াত ধুনীয়াকৈ ছবি আঁকি থোৱা মানে দি থোৱা হৈছে আৰু ইফালেও উঠি যাব পাৰে তো আমি তলেদি আহিছোঁ দিয়ক তো সেইফালে উঠিব পাৰে এনেই মৈদামসমূহৰ ওপৰত উঠিব নোৱাৰে তো বলক আৰু আমাৰ গ্ৰুপটো এইফালে চিৰঞ্জীৱে ধুনীয়াকৈ ফটো মাৰি আছে তো আমি উঠি আছোঁ ইয়াৰ যিটো পথ যোৱা কি বনাইছে গাইছ এটা মজা ডিজাইন সেইখনো বেলেগ একে মানে বুজি পোৱা নাই মই কনফিউজিং সেইফালে কেইটা যেন ৰচি নাই এইফালে কেইটা যেন ৰচি ফটোৱে হওক বা কিতাপতে হওক দেখি অহা ছবিখনেই এইখন চাব পাৰে এয়াই হৈছে মেইডাম আৰু বলকচোন অলপমান ভিতৰৰ ফালৰ পৰা অলপমান চাই আহোঁ যিহেতু খুলি থোৱা হৈছে তো বলক অলপমান ভিতৰত যাওঁ অলপমান দেখুৱাইছোঁ কম গাইছ ইয়াৰ ভিতৰতে নিশ্চয় আছে কোনোবা এজন স্বৰ্গদেউ মানে সেই আৰু তো আহক আপোনালোকক ধুনীয়াকৈ মৈদাম চাবৰ কাৰণে তো চাই যাওক ধুনীয়াকৈ বহি লৈছোঁ তামাম ঘূৰিছোঁতো কি ক'ব গাইছ চাবলগীয়া বস্তু গাইছ আহি মজা লাগিছে এইটো চাই চাব পাৰে মানে কি পৰিৱেশ গাইছ আৰু আজি না তামাম মানুহ হৈছে গম পাইছে
তো মই জানিব পৰা মতে যিমানটো জানো অলপমান ভিডিঅ'টোৰ যোগেদি অলপমান ক'বলৈ চেষ্টা কৰিলোঁ, কিবা কিবি ভুলো হ'ব পাৰে, তো আপোনালোকে ক্ষমা কৰিব যদি কিবা ভুল হৈছে। তো এতিয়া বলক আৰু গাইছ এয়া আহি পালোঁ আমাৰ গাড়ীৰ ওচৰত। তো আহি পাই এইটো চাইডে এয়া এইটো চাইডে চাব পাৰে স্কুটিৰ কাৰণে এটা মানে গণেশৰ মূৰ্তি, মানে মূৰ্তি নিচিনাই চাব পাৰে, স্কুটিত লগাব পাৰে। তো তেনেকুৱা এটা লৈ লোৱা হ'ল, চাব পাৰে। তো ঠিকে আছেনে? দিয়ক মজা। যিহেতু মানে এনেকুৱা হ'ল মানে বাণিজ্যিক টাইপৰ, তো সেইটো কাৰণে মানে ল'বলৈ ভাল হৈছে আৰু গম পাইছে। তো সেয়ে চাব পাৰে মজা মজা, তো এইটো লৈ লোৱা হ'ল। তো মৈদাম মানে মেদাম চাই আমি এতিয়া আহিছোঁ কাৰেং ঘৰলৈ বুলি। তো বলক তেতিয়াহ'লে ই এটা ধুনীয়া ৰাস্তাইদি, তো আমি এতিয়া কাৰেং ঘৰলৈ বুলি। তো আহিতো পাইছোঁহি মেইন গেট এইখন নিশ্চয়। তো ছাৰহঁতে যিহেতু লৈ আহিছে, তো ইফালেদি যোৱা হ'ব। ইয়াত লিখিয়ে থৈ আছে কাৰেং ঘৰ চাগে, নিশ্চয় হয় 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 কাৰেং ঘৰ, সেইফালেদিয়ে যায়। তো এতিয়া বলক তেতিয়া যাওঁ। তো আহিও পাই গ'লোঁ, চাব পাৰে কাৰেং ঘৰ। গাইছ কি ক'ম গাইছ, প্ৰথমবাৰ এনেকৈ ওচৰৰ পৰা কাৰেং ঘৰ ফাইনেলি গাইছ চাই যাওক কি হয় আপোনাৰ এখন। ফাইনেলি গাইছ ফাইনেলি 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 তো কাৰেং ঘৰত গাইছ মই আহিয়ে এটাই মানে হেৰি পালোঁ, মানে কথাটো কি জানাই, মানে ওপৰলৈ উঠা বা তললৈ নমা মানে চিৰিবিলাক বিচাৰি পোৱাত বহুত টান হ'ল। কি ক'ম গাইছ, আৰু সোমাই এটা ঠাণ্ডা অনুভৱ, আৰু কি ক'ম মানে চিৰি বিচাৰি বিচাৰি মানে কিবা হ'ল কি মানে সেই আৰু আগৰ দিনত গাইছ কি ক'ব সেইবিলাকে চাওক। কি ক'ম, ওপৰলৈতো উঠিলোঁ আৰু একেবাৰে ওপৰলৈ ন' এণ্ট্ৰি লিখা আছে, মানে তাত যাব নহ'ব, মানে একদম ওপৰলৈকে। আৰু গাইছ তেতিয়া দিনতে চাওকচোন কিমান এটা ডিজাইনত বনাইছে, কি ক'ম। আৰু দৰ্জাবিলাকো সৰু সৰু একদম খিৰিকীৰ সৈতে, কিমান এটা ঠাণ্ডা অনুভৱ গাইছ, কি ক'ম। গাইছ ক'ত যে আহি গ'লোঁ, কি এটা পৰিৱেশ চাওক না, ক'বলৈ ভাষা নাই। টেকনিকত বনোৱা হৈছিল, চিন্তা কৰকচোন, মানে কি ক'ম, একো ক'বলৈ ভাষা নাইকিয়া হৈছে। তো প্ৰথমবাৰ আহিছোঁ, সিমানখিনি দেখিছোঁ, মানে দৰ্জাবিলাকো চাওক চাৰিওফালে পূৰা, এইফালে কিমান চাপৰ চাপৰ গাইছ, কি ক'ম, কি ডিজাইন। ইয়াৰ লগে লগে পূৰা ঠাণ্ডা ঠাণ্ডা বতাহ, গম পাইছে, তাকে অকণমান যদি গৰম উঠিছিলে পূৰা ঠাণ্ডা ঠাণ্ডা। এইটো হৈছিলে ভিতৰৰ ছাইডটো গ'লোঁ, এতিয়া বাহিৰৰ ছাইডটো চাব পাৰে কি এটা। কাৰেং ঘৰটো প্ৰৱেশ কৰিবৰ বাবে গাইছ মানে 4খন দুৱাৰ থাকে, সেই দুৱাৰকেইখনকে হেনো মানে সিংহ দুৱাৰ বুলি কোৱা হয় মই শুনা মতে। আৰু গাইছ মই জনাৰ মতে ঘৰটোৰ মানে তলৰ খাপেও মানে যিহেতু ঘৰ আছিল, তো মানে সেইফালেদি তলাতল ঘৰলৈ যাব পৰা সুবিধা আছিল, এটা সুৰংগ আছিল। আৰু বৰ্তমান সময়ত এই সুৰংগ বন্ধ হৈ আছে। তো বাৰু আমি কাৰেংঘৰ বিদায় দিলোঁ, আৰু এতিয়া ক'ত যাব। এইবাৰ আহিলোঁ আমি শিৱদৌল চাব পাৰে গাইছ, বাতৰি কাকতে ফটোতে হওক বা টিভিতে হওক দেখি থকা শিৱদৌল বা কিতাপতে হওক, ফাইনেলি শিৱদৌল। আৰু গাইছ শিৱদৌল মানে চোৱাৰ আগতে এইফালে চাওক, বহুত দিনৰ মূৰত দেখিলোঁ এখন গাড়ী গাইছ, কি ক'ব মজা লাগে। স্বাগতম গাইছ স্বাগতম স্বাগতম শিৱদৌললৈ স্বাগতম লিখি থোৱা আছে। তো এতিয়া বলক ময়ো স্বাগতম জনাই আপোনালোকক অলপমান দেখুৱাবলৈ চেষ্টা কৰোঁ। তো বলক বলক, কিন্তু ইয়াত সকলোখিনি লিখি থোৱা আছে পুৱা কেই বজাৰ পৰা কিমানলৈকে খোলা থাকে। তো জয় ভোলে বাবা গাইছ, আহি পালোঁ দিয়ক। ৱাও, জানেই আপোনালোকে এই শিৱদৌল অসমৰ সকলোবোৰ দৌলতকৈ ওখ দৌল, জানেই আপোনালোকে। তো সেয়ে আৰু অলপমান ময়ো কৈ দিছোঁ দিয়ক। আৰু শিৱদৌলৰ হিষ্ট্ৰীটোৰ বিষয়ে আপোনালোকে জানেই নিশ্চয়, তো মই ইমানখিনি নাগাওঁ। তো জানেই আপোনালোকে আহোমৰ ৰজা শিৱসিংহৰ সময়তে এইখিনি সকলোখিনি। তো আৰু গাইছ এইটো চাইডে এয়া শিৱদৌল, আৰু শিৱসাগৰৰ বৰপুখুৰী পাৰতে অৱস্থিত যিহেতু এয়াই নিশ্চয় বৰপুখুৰী, চাব পাৰে অলপমান। কি ক'ম, বহুতে মনতে ভবা আছিল যে এদিন শিৱদৌল চামগৈ, আপোনালোককো দেখুৱাম। তো এই সম্ভৱ হ'ল আমাৰ মানে গ্ৰুপটোৰ পৰা। তো চাব আহিলোঁ যিহেতু, তো বহুত ভাল লাগিল দিয়ক। তো এতিয়া বেছি টাইম নহয়, আপোনালোকে চাই থাকক গোটেইটো, মানে বহুত কষ্ট হৈছে। ফাইনেলি চাই আহিলোঁ দিয়ক শিৱদৌল, গম পাইছে। তো এতিয়া ক'ত যাব পৰা হয়, মানে সিহঁতো যাব পৰা হ'ব নিশ্চয়। ৰংঘৰ কাৰেংঘৰটো চালোঁ, ৰংঘৰ যাব লাগিব আৰু তলাতল ঘৰ, তো তাতে চাম। আৰু খানা পিনা কি হয় তো সেইবিলাকে হ'ব। তো আহি আছে এইবিলাক, আৰু মই আগতীয়াকৈ বহি আছোঁ।
ফাইনেলি গাইজ ৰাতিপুৱাৰ পৰা দিয়ক একো নোখোৱাকৈ তো 4টা বাজিলে তো আহি পালোঁ আমি হোটেলত তো ইয়াত এতিয়া কিবা কিবি খানা খাব আহিলোঁ কিন্তু প্ৰথমতে ছোৱালীক খুৱাব তাৰপিছত আমাৰ দিয়ক প্ৰথমতে ছোৱালীখিনি গৈ আছে আৰু ইয়াত চাব পাৰে মাছ ভাত মাংস কণী ৰুটি পৰঠা সকলো কিন্তু এয়া বহি আছোঁ দিয়ক আৰু যিহেতু আমি শিৱসাগৰৰ সকলোবিলাক চাবৰ কাৰণে আহিছিলোঁ তো গতিকেতো কিবা এটা নহয় কিবা এটাতো খাবই লাগিব আৰু ৰাতিপুৱা 3টা বজাতে অহা যিহেতু তো গেছ ধুনীয়াকৈ খাই বৈ আহিলোঁ মাংস চাংস ধুনীয়াকৈ দিলে পাওঁ তো খাদ্যটো ইমান হেৰি নাই হ'লেও ঠিকে আছে মানে এনেকুৱা হেৰিয়ত হয় নাই কেনেকুৱা পালা খাদ্য মজা না খাই পোৱা এনেকুৱাই পালা তো দিয়ক কি ক'ব তো ইয়াতে বহি আকৌ যাব লাগিব ক'ত এতিয়া আমলা বিচাৰি আহিছোঁ গম পাইছা আমলাটো এনেও লাগেই নহয় দিয়কচোন এতিয়া আহিছোঁ বলক দিয়ক 5 টকীয়া 2টা লৈ দিছোঁ আহি পাই আমলা আজিকালি 1 টকীয়া 2 টকীয়া নাই দেখোন দিয়ক হ'ব এনে বেলেগ বস্তু একো নাই সুধা আমলাকে লোৱা হৈছে 5টা বাজি গ'ল 5টা বজাত গেছ ইয়াতে আছোঁ এতিয়া ৰংঘৰ চোৱা হয়নে নহয় নাজানো গেছ এতিয়া সেইফালে গাড়ীত ধুনীয়াকৈ ধূপ লগাই লৈছে মানে জ্বলাই লৈছে আৰু এতিয়া আমি যাব লাগে ঘৰলৈ বুলি কিন্তু ৰংঘৰ চোৱা নহ'লে গাইছ উপায় নাই দিন ছুটি ৰাতি দীঘল যিহেতু বহুত হেঁপাহ আছিলে ৰংঘৰ তলাতল ঘৰ চাই যাম বুলি কিন্তু সময় নিমিলিলেগৈ তো সিমান সময়ত আহিও মানে সেই হ'ব দিয়ক একো নাই পাছত কেতিয়াবা আপোনালোকক দেখুৱামহি তো এইটো মোৰ বিশ্বাস আছে আপোনালোকে চাই থাকিব মই আপোনালোকক দেখুৱাম দিয়ক আগে আমাৰ ইখন গাড়ী গৈ আছে তো পিছে আমিবোৰ তো সকলোবিলাক আহি আছোঁ আৰু ৰাতিৰ বগীবিল দলংখন অলপমান দেখুৱাই দিছোঁ চাই লওক গাইজ এইখনে ৰাতিৰ বগীবিল দলং অলপমান দেখুৱালোঁ আৰু গাইজ ভিডিঅ'টোত ইমানখিনি আছিলে তো সমাপ্ত হ'বগৈ বেছি টাইম নাই আৰু গাইজ যদি অকণমানে যদি ভিডিঅ'টো কিবা এটা যদি ভাল পালে অলপমান লাইক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ বহুত মানে কষ্ট হয় এনেকুৱাবিলাক ভিডিঅ' বনাওঁতে বহুত মানে এনেকুৱাবিলাক বুলি নহয় প্ৰত্যেকটো ভিডিঅ'ই তো আপোনালোকে অলপমান ছাপোৰ্ট কৰিলে মনটো কিবা এটা ভাল লাগে তেতিয়া ভিডিঅ' বনাবলৈ মন যায় তো প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আমিও সকলোলৈ বিদায় মাগিলোঁ নেক্সট ভিডিঅ' বহুত মানে ভিডিঅ' দি থাকিম আপোনালোকে চাব আৰু একেটা ভিডিঅ'তে ইমানখিনি কভাৰ কৰা মানে কি ক'ব নিয়মমতেতো এদিন লাগিছিলে তেনেকৈ ভিডিঅ' বনোৱাত কিন্তু আমি যিহেতু চাবৰ কাৰণে গৈছোঁ সকলো স্কুলৰ পৰা তো গতিকে এনেকৈ অলপমান বনাই আপোনালোকক দেখুৱালোঁ ভিডিঅ'টোত অনেকখিনি ভুলো হ'ব পাৰে তো আপোনালোকে ক্ষমা কৰিব আৰু যদি ভাল পালে মই আগতেও কৈছোঁ যদি ভাল পালে এটা লাইক কৰিব তো সিমানখিনিয়ে বিশেষ গাই নফুৰোঁ তো সেয়াই দিয়ক তো এতিয়া ঘৰত কেইটা বজাত পাওঁগৈ সেইটো আৰু সকলোলৈকে বিদায় যিহেতু এইবাৰো আমাৰ লাষ্ট মানে সেই আৰু দিয়ক এইবাৰ আমাৰ শেষ দিয়ক গাইজ 11টা বজাত পালোহি তো সেই আৰু বিদায়